নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ পৰা মই মাত্ৰ 2 মিনিট সময়হে ল'ম। আপোনালোকে ভিডিঅ'টো চাই এষাৰ মন্তব্যৰে আমাক বাধিত কৰিলে কৃতজ্ঞ হ'ম। প্ৰকাশকৰ কোঠা এই নামৰ বোধকৰো কোনো অভিধা নাই, কিন্তু মই নিজে দি লোৱা এটা অভিধা হ'ল প্ৰকাশকৰ কোঠা, অৰ্থাৎ এইটো মোৰ কোঠা। সকলো প্ৰকাশকৰে এনেকুৱা এটা কোঠা নিশ্চয় থাকে। আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আমাৰ কিতাপসমূহ আমি সজাই ৰাখোঁ। তাৰ উপৰিও মই য'ত থাকিব লৈছোঁ তাত আমি প্ৰকাশ কৰা কিতাপসমূহ, যিসমূহ কিতাপ আমি নিজে প্ৰকাশ কৰিছোঁ আমাৰ সন্তানৰ দৰে, সেই কিতাপসমূহ মৰমকৈ ৰাখিবলৈ, প্ৰতি মুহূৰ্ততে দেখা পাই থাকিবলৈ মই থকা ঠাইতো আমাৰ কিতাপসমূহ ডিছপ্লে কৰি ৰখাৰ এটা ব্যৱস্থা কৰি ৰাখিছোঁ। আৰু সেইটোকে মই প্ৰকাশকৰ কোঠা নাম দি আপোনালোকক আজি দেখাব বিচাৰিছোঁ। এইদৰে মই সজাই ৰাখিছোঁ কিতাপসমূহ, আমি প্ৰকাশ কৰা কিতাপসমূহ। অৱশ্যে 2-এখন আমি প্ৰকাশ নকৰা কিতাপো আছে। আমাৰ চিনাকি লেখকৰ বা পৰিচিত লেখকৰ কিতাপ আমি ৰাখিছোঁ 2-এখন, কিন্তু বেছিভাগ আমি ইয়াত থকা নিজে প্ৰকাশ কৰা কিতাপ। আপোনালোকে চাই কিতাপবোৰৰ বিষয়ে মতামত জনাব। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ, প্ৰধানতঃ আমি তৰুণ লেখকসকলক বেছি প্ৰাধান্য দিওঁ। তেওঁলোকৰ ভিন ভিন বিষয়ৰ কিতাপসমূহ প্ৰকাশ কৰিব পালে বেছি নথৈ আনন্দিত হওঁ। আৰু তৰুণ লেখকৰ কিতাপসমূহ আমি পাঠকৰ মাজলৈ লৈ যোৱাত বেছি গুৰুত্ব দিওঁ। গতিকে তৰুণ লেখকসকলে আমাৰ লগত প্ৰকাশৰ বাবে যোগাযোগ কৰিব পাৰে। আমি যিমান পাৰোঁ তেওঁলোকৰ কিতাপসমূহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আৰু ক'ব লগাটো ঢেৰ আছিলে, মই যিহেতু 2 মিনিট কম বুলি কৈছোঁ। এইসমূহে আমাৰ কিতাপ। আকৌ এবাৰ আপোনালোকক দেখুৱালোঁ। অনুগ্ৰহ কৰি মতামত দিব। ধন্যবাদ। শুভৰাত্ৰি।